বন্ধুসকল, এয়া হৈছে মোৰ লোকেল মুৰ্গী 50টা। এয়া মই মোৰ ইনকুবেটৰৰ পৰা উমনি দি উলিয়াইছিলোঁ। পোৱালিখিনি মই যত্ন লোৱাত অলপ খেলিমেলি হোৱাৰ বাবে মোৰ ইহঁতৰ পোৱালিবোৰে ব্লাড ডায়েৰিয়া হ'বলৈ ধৰিছে আৰু লাহে লাহে পোৱালিবিলাক মৰ্টেলিটি ফাললৈ আগবাঢ়িছে। আজি ধৰি দুদিনত 3টাকৈ পোৱালি এনেকৈ তেজ হাগনি হৈ মৃত্যু ঘটিছে আৰু লগতে মই ইহঁতৰ ভাল কৰিবৰ বাবে চেষ্টা চলাই আছোঁ। এতিয়া মই ইহঁতক ঔষধ হিচাপে মিট্ৰনিডাজল মই ইহঁতক সেৱন কৰাইছোঁ পানীৰ সৈতে মিক্স কৰি। আৰু বিশেষ পোৱালিবোৰৰ অসুবিধা হৈ আছে যদিও এই মিট্ৰনিডাজল ঔষধটোৱে মোক উপকাৰ কৰিছে বুলি মই অনুমান কৰিছোঁ, কিয়নো এটা পোৱালি নিচে একেবাৰে মৃতপ্ৰায় অৱস্থাৰ পৰা ই পুনৰ স্বাস্থ্য ভাল হৈছে। সেয়েহে মিট্ৰনিডাজল ঔষধটোৱে মোক বহুতো উপকাৰ কৰিছে। মই এইটো ঔষধটো মই এনেধৰণে মই ডিছপ্লেত আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ৰাখিব পাৰে যিসকলে লোকেল মুৰ্গী পালন কৰি আছে। মোৰ এই পোৱালিসমূহে তেজ হাগনি হোৱাৰ কাৰণটো হৈছে, পোনপ্ৰথমে মোৰ পোৱালিবোৰে বগাকৈ হাগি আছিল, কিন্তু সেই সময়ত এই বগা লেট্ৰিন হোৱাৰ সময়ত মই ইউটিউব ভিডিঅ' চাই মই নৰফ্লক্স TZ নামৰ এই টেবলেটটো ব্যৱহাৰ কৰিবলৈ ইউটিউব ভিডিঅ'ৰ পৰা মই জানিছিলোঁ। কিন্তু এই টেবলেটটোৱে উপকাৰ কৰে হয়, কিন্তু দিয়াৰ পদ্ধতিসমূহ নাজানিলে পোৱালিসমূহ বেছিকৈ বিপদত পৰে, কিয়নো এয়া বয়স অনুযায়ীও হ'ব পাৰে বা দিয়াৰ খেলিমেলি হোৱাৰ কাৰণেও হ'ব পাৰে। সেয়েহে মই এই ঔষধটো দিওঁতে প্ৰথমতে পানীৰ লগত মিক্স কৰি দিছিলোঁ, সোনকালে ভাল হ'ব বুলি। নেক্সট বাৰ মই ইহঁতৰ খাদ্যৰ লগত মিক্স কৰি দিছিলোঁ। খাদ্যৰ লগত মিক্স কৰি দিয়াৰ পিছদিনাখনিৰ পৰা ইহঁতে তেজ হাগিবলৈ ধৰিলে। সেয়েহে মই এই নৰফ্লক্স TZ টেবলেটটো মই দিয়াৰ বন্ধ কৰি দিলোঁ। ইয়াৰ পিছত মই টেবলেটসমূহ বন্ধ কৰি মই ইহঁতৰ মাজৰ পৰা যোনবোৰে তেজ হাগিছে এটা এটাকৈ পোৱালি মই বাছি উলিয়াই সিহঁতক কাষতে ৰখা মোৰ এক্সট্ৰা ছেপাৰেট কৰি এই ঘৰৰ ভিতৰত ভৰাই ছেপাৰেট ৰুমত ভৰাই ইহঁতক মই নৰফ্লক্স TZ দিয়া বন্ধ কৰি মই মিট্ৰনিডাজল এই চিৰাপটো মই দিলোঁ। চিৰাপটো মই আপোনালোকে জানিবৰ বাবে মই এই ঔষধটো ডিছপ্লেত দি দিছোঁ, আপোনালোকে চাই ল'ব। এই ঔষধটো মই দিনত 2-3বাৰকৈ ৰোগীয়া পোৱালিসমূহক দিয়াৰ পিছত ইহঁতে তেজ হগা বন্ধ কৰি পুনৰ নৰ্মেল লেট্ৰিন কৰিবলৈ ধৰিলে। সেয়েহে এই ঔষধ চিৰাপটোৱে মোৰ সম্পূৰ্ণ ৰোগীয়া পোৱালিখিনিক সুস্থ কৰি তুলিলে। ঔষধ দিয়াৰ প্ৰণালীবিলাক নাজানিলে এই মুৰ্গীবোৰক সিহঁতৰ বিভিন্ন ৰোগৰ পৰা বিভিন্ন ৰোগ আক্ৰান্ত হ'ব পাৰে। সেয়েহে ঔষধ দিয়াৰ প্ৰণালী নিয়মবিলাক বিতংকৈ নজনাৰ বাবে এনেধৰণে সমস্যাৰ মুখামুখি হ'ব লগা হয়। এইটো হৈছে মোৰ ছেপাৰেট ৰুম, য'ত নেকি মই অসুস্থ পোৱালি হোৱাবোৰক এনেকৈ নিৰ্বাচন কৰি এই ৰুমটোত ছাইড কৰি মই ৰাখি ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰোঁ। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ তথ্যসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।